ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। VGR PGR মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে, কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ VGR PGRৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে। ইৰিগেশ্যন, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে। যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব। অহা 17 জানুৱাৰীত আমাৰ